বকুৰ হাহিমত বনদস্যুৰ দপদপনি অসম মেঘালয় সীমান্তৱৰ্তী হাহিমৰ ৰংছাপাৰা সংৰক্ষিত বনাঞ্চলত মূল্যৱান চেগুন গছ কাটি তহিলং কৰিছে বনদস্যুৱে যধে মধে মূল্যৱান গছ কাটি তহিলং কৰিছে দুৰ্বৃত্তই যেন এখন বনজ সম্পদ লুণ্ঠনৰ অঘোষিত প্ৰতিযোগিতা হাহিম খণ্ড বন বিষয়াসকল চকু মুদা কুলিৰ ভাৱত এনেদৰে মূল্যৱান গছ কাটি এফালৰ পৰা তহিলং কৰিছে দুষ্ট চক্ৰই সিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ বিভিন্ন বনাঞ্চলত এনেদৰে চলি আছে বন ধ্বংসযজ্ঞ কিন্তু তাৰ পাছতো বিয়াগুম বন বিভাগে চকু মুদা কুলিৰ ভাৱত থকাৰ অভিযোগ উত্থাপন কৰিছে একাংশ প্ৰকৃতিপ্ৰেমীয়ে বকুৰ পৰা বিক্ৰম দাসৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মহৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছো যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম সিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছো তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্বৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে